নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান এই সময়লৈকে ভালে কুশলে আছোঁ আজি এটা দৰকাৰী কথাৰ কাৰণে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু আজি কথাটো এনেকুৱা যে এটা ভাল খবৰ দিবলৈ ওলাইছোঁ বহুকেইটা ভাল খবৰ আছে তাৰ মাজতে যেহেতু এই খবৰটোৱে আপোনালোকক উৎসাহ দিব এই কথাটোৱে আপোনালোকক সাহস দিব সেই কাৰণে এই খবৰটো আপোনালোকক দিম আৰু আপোনালোকক জনাও যে মোৰ নিমন্ত্ৰণখিনি এনেকুৱা যে মই মাজুলীৰ পৰা অহাৰ পিছত মই নিমন্ত্ৰণ বৰ্তমান আছে যদিও ল'ব পৰা নাই কাৰণ বহুত বেছি দূৰ ভাগৰ লাগে বহুত বেছি কষ্ট হয় গাড়ীখনৰো জিৰণিৰ কিছু কথা থাকে নিজৰ দেহাৰো জিৰণিৰ কথা থাকে গতিকে মই তেনে ধৰণে সঘনাই মই গৈ নাথাকোঁ মাহটোত দুবাৰ বা তিনিবাৰ কোনোবা ঠাইত যাওঁ এতিয়া মই গোৱালপাৰা যাব লগা আছে ঠিক তেনেকৈ ধেমাজি যাব লগা আছে আৰু তিনিচুকীয়াৰ পৰা আজি আকৌ এটা ফোন আহিছে যে তিনিচুকীয়া এখন স্কুলত কিবা বিশেষ অনুষ্ঠান আছে সেই অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ দিব বিচাৰিছে কথাটো এতিয়ালৈকে মই ফাইনেল হোৱা নাই আমাৰ কথা বতৰাত গতিকে সেইখিনি পাতি তাৰ পিছত মই আগন্তুক যাত্ৰাসমূহৰ কথা মই তেনেধৰণে আলোচনা কৰিম এতিয়া কথাটো এনেকুৱা যে মই যেহেতু গোৱালপাৰালৈ যোৱাৰ নিমন্ত্ৰণৰ কথা এটা আছে ঠিক তেনেকৈ গুৰেশ্বৰৰ নিমন্ত্ৰণ আছে বিভিন্ন অসমৰ প্ৰত্যেকখন ঠাইৰে নিমন্ত্ৰণ আছে কিন্তু যেহেতু মই কোনোবা ঠাইলৈ গ'লে আপোনালোকক খবৰটো দিহে যাওঁ গতিকে মোক আপোনালোকে এনেকুৱা নাভাবিব যে মই মনে মনে কোনোবা ঠাইত যাম বা তেনেকুৱা কোনো ধৰণৰ মোৰ কথা নাই গতিকে বহুদিনীয়া নিমন্ত্ৰণ কিছুমান ৰৈ আছে মই লাহে লাহে এনে নিমন্ত্ৰণখিনি ল'বলৈ চেষ্টা কৰোঁ আৰু গুৱাহাটীও যাব লাগিব এই মাহতে কোনোবা এটা সময়ত গতিকে আপোনালোকে বেয়া নাপাব নিমন্ত্ৰণবোৰ কেতিয়াবা মোৰ বহুত দেৰি হৈ যায় কিছু লোকৰ কেতিয়াবা অলপ মানে ধৰি লওক কোনোবা ঠাইলৈ যাওঁতে তেওঁ একে সময়তে ক'লে কেতিয়াবা সোনকালে হৈ যায় কিন্তু প্ৰায় দেৰিয়ে হয় 1-1.5 মাহ লাগি যায় যেহেতু মোৰ তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নাই যে আপুনি মোক কিবা এটা অলপ কিছুমান লোকে ভাবিব পাৰে যে অমুকলৈহে যায় বা তেওঁক চাগে কোনোবাই কিবা লোভ দিয়ে মোৰ একো সিস্টেমে নাই মোৰ কাৰণে প্ৰত্যেকজন মানুহে সমান সেই কাৰণে মোৰ নিমন্ত্ৰণবোৰ সময় লাগে আপুনি যোনেই নহওক আপোনাৰ নিমন্ত্ৰণটো ল'বলৈ মই সময় লওঁ কথাটো সেইটোৱে বাকি আজি এটা খবৰ দিম যেটো খবৰে আপোনালোকৰ মনটো উৎসাহিত কৰিব খবৰটো এনেকুৱা যে ধাৰলৈ দিয়া টকা উভতাই পোৱাৰ ক্ষেত্ৰত এদিনীয়া এটা সংকল্পই এগৰাকী ব্যক্তিক সহায় কৰিলে এটা সেই কথাটো মই আপোনালোকক কওঁ যে তেখেতৰ সৈতে যোগাযোগ মোৰ বহুত দিনৰ আৰু তেখেতৰ ভাল খবৰ বহুত আছে ইতিমধ্যে ভাল খবৰটো গোটেই অসমৰ মানুহে জানে কিন্তু সেই কথালৈ এতিয়া নাযাওঁ কিন্তু তেওঁ মোক হিনা মাজুলীত থাকোঁতে ফোন কৰি খবৰটো দিছিলে যে তেওঁ মানে কোনো এজন লোকক অলপ টকা ধাৰলৈ দি থৈছিলে এটা সেই টকাটো বহুত দিন তেওঁ পোৱা নাছিলে বিচাৰিলেও নাপায় বা মনত বেছি অশান্তি হৈ আছিল যে টকাটো মানে যে কোনোবা লোকক টকা দিয়া থাকিলে ঘূৰাই নাপালে মই বুজি পাওঁ কাৰণ ময়ো কাৰোবাক দি থোৱা আছে সেইখিনি নাপালে মোৰ কেনেকৈ খং উঠে বা কেতিয়াবা মানে ভাল নালাগে সেই কথাটো ময়ো জানো কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে দিব পৰা মানুহজন দিব পৰা অৱস্থাত থাকে তেওঁ আপোনালোকে দেখে যে তেওঁ দেখোন বেলেগ খৰচ কৰি আছে গাড়ী কিনিছে কিবা কৰিছে তথাপিও আমাৰ সেই সামান্য টকাটো কিয় দিয়া নাই এই কথাটো কিছুমান থাকে কিন্তু কিছুমান মানুহে মানে ইচ্ছাকৃতভাৱে টকা পইচাবোৰ নিদিয়ে কিছুমান মানুহৰ কেতিয়াবা অভাৱ হৈ নিদিয়ে বেলেগ কথা কিন্তু কিছুমানে ইচ্ছাকৃতভাৱে নিদিয়ে হয়তো আপোনাৰ লগতো তেনেকুৱা হৈ আছে আপুনি কাৰোবাক টকা পইচা দিলে তেওঁ আপোনাক খুব কম দিনৰ ভিতৰতে ঘূৰাই দিম বুলি ল'লে তাৰ পিছত ঘূৰাই দিয়া নাই বা দিবলৈ নিবিচাৰিলে বা আপুনি বিচাৰিলেও তেওঁ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে কথাটো তাৰ পিছত দেখিব তেওঁ দেখোন ওচৰতে বা তাতকৈ বেছি টকাৰ দামী এটা ঘৰ লৈ ল'লে কোনোবাই মাটি লৈ ল'লে কোনোবাই গাড়ী এখন লৈ ল'লে ঘৰৰ ওচৰত বিয়া পাতি দিলে তেওঁ নিজৰ ল'ৰা ছোৱালীৰ তাতকৈ বহুত টকা খৰচ কৰি গতিকে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে আৰু তেনেকুৱা ধৰণৰ মানুহৰ মনত এই যে টকা দিবলৈ যেটো মানে দিয়াৰ প্ৰৱণতাটো কৰিবৰ কাৰণে হনুমান চালিসাৰ সংকল্প আপুনি ল'ব পাৰে আৰু সেই সংকল্প এদিনীয়া লৈ যোৰহাটৰ এগৰাকী ব্যক্তি সফল পালে আৰু তেওঁ মোক কৈছে যে 13 দিনৰ ভিতৰত তেওঁ সম্পূৰ্ণ ধন যেটো দিছিলে সমস্ত ধন তেওঁ ঘূৰাই পাইছে এটা কৰিব লাগিব কি আপোনালোকে যে এদিনৰ এটা সংকল্প ল'লে আপোনাৰ মনত থিৰাং কৰি ল'ব লাগিব যে আপুনি সন্ধিয়া পাঠ কৰিব লাগিব নে দিনত পাঠ কৰিব আপুনি মনৰ সেই উদ্দেশ্যটো লৈ ল'ব যে আপুনি ন্যূনতম মিনিমাম আপুনি 11 বাৰ আপুনি পাঠ কৰিব লাগে আপুনি কেইবাৰ পাঠ কৰিছে সেইটো ডাঙৰ কথা নহয় আপুনি কন্টিনিউ কৰি গৈ থাকিব পাৰে যে যেতিয়ালৈকে আপোনাৰ ভাগৰ নালাগে যেতিয়ালৈকে আপোনাৰ আপুনি ইচ্ছা কৰি থাকে আপুনি পাঠ কৰি গৈ থাকিব লাগিব উদ্দেশ্যটো এটাই যে হে প্ৰভু হে হনুমান হে প্ৰভু মই আপোনাৰ ওচৰত মই আবেদন কৰিছোঁ বা নিবেদন কৰিছোঁ যে মোৰ এই ধন টকা পইচাখিনি অমুকে মোক ইমান দিন লৈ গৈছিলে এতিয়ালৈকে দিয়া নাই আপুনি যাতে মোৰ এই ধন টকা পইচা ঘূৰাই পোৱাত এই মূল্যটো ঘূৰাই পোৱাত আপুনি মোক এই সংকল্পটো লৈছোঁ মোক আপুনি সহায় কৰে এনে ধৰণৰ তেখেতক স্পষ্ট ভাষাৰে শুদ্ধ ভাষাৰে আপুনি তেওঁক কৈ ল'ব লাগিব কৈ লৈ আপুনি প্ৰথমতে জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম এই শব্দটো
ৰামৰ শব্দটো 3 বাৰ উচ্চাৰণ কৰি প্ৰভুক স্মৰণ কৰি আপুনি হনুমান চালিচাখন কণ্টিনিউ পাঠ কৰি গৈ থাকিব লাগিব শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুপদ বিমল যশু যোদায়ক ফল চাৰি বুদ্ধিহীন তনু জানিকে সুমিৰো পৱন কুমাৰ বল বুদ্ধি বিদ্যা দেহু মোহে হৰহু কলেশ বিকাৰ জয় হনুমান জ্ঞান গুণ সাगर जय कपीस तिहु लोक उजागर राम दूत अतुलित बल धामा अंजनी पुत्र पवन सुत नामा এনেধৰণে পাঠ কৰি 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 একেবাৰে শেষত পৱন তনয় সংকট হৰণ মংগল মূৰ্তি ৰূপ ৰাম লক্ষণ সীতা সহিত হৃদয় বসহু সুৰভূপ এইখিনিলৈকে আপুনি এবাৰ চালিচা পঢ়িলে ঠিক তেনেকৈ কণ্টিনিউ আপুনি পাঠ কৰি 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 গৈ থাকিব লাগিব মন কৰিব যে এই পাঠ কৰা সময়টোত আপোনাৰ কোনো ধৰণৰ আমনি হ'ব নালাগে ফোন বাজিব নালাগে বা আপুনি কোনো ধৰণে উঠি যাব লগা কোনো ধৰণৰ হ'ব নালাগে আপুনি যেইবাৰে পাঠ কৰিছে আপুনি সংকল্প লৈ ল'ব যে আপুনি 11 বাৰ পাঠ কৰিব আপুনি কি 11 বাৰ পাঠ সম্পূৰ্ণ নোহোৱালৈকে আপুনি কোনো কাৰণে উঠি যাব নোৱাৰে ওচৰত আপুনি পানী গিলাছটা লৈ ল'ব যদি কিবা কাৰণে আপোনাক তাতকৈ বেছি পাঠ কৰিম বুলি ভাবে মাজে সময় পানী অকণমানৰ প্ৰয়োজন হ'ব আপুনি ওচৰতে লৈ ল'ব কিন্তু সংকল্পৰ যি থাপনা তেখেতৰ ফটো এখন ল'ব লাগে তেখেতৰ ফটোখন আপুনি যদি আপোনাৰ ঘৰৰ মূল গোসাঁই ঘৰতে আপুনি ৰাখিব বিচাৰে বা তাতে সংকল্প ল'ব বিচাৰে তাত যদি আপোনাৰ হনুমানজীৰ ফটো আছে তাতেই হ'ব যদি আপুনি এক্সট্ৰাকৈ বেলেগ ৰুমত কৰিব বিচাৰে তেনেহ'লে আপুনি এখন পিৰাত ৰঙা কাপোৰ এখন পাৰি ল'ব তাত তেখেতৰ ফটো এখন থৈ ল'ব তেখেতলৈ বুলি এটা বুনিয়া লাডু দি ল'ব এটা পানীৰ ঘটি আপুনি কাষতে লৈ ল'ব তাৰ পিছত আপুনি ধুনীয়াকৈ ধূপ ধূনা চাকি বন্তি তেনেধৰণে লৈ নিজৰ মনৰ কথাখিনি যেনেকৈ ক'লোঁ আগতে তেনেধৰণে আপুনি সংকল্প লৈ আপুনি পাঠ কৰি যাওক আৰু পাঠ কৰি 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 গৈ 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 আপুনি যিমান বাৰলৈকে ইচ্ছা কৰে আপুনি পাঠ কৰিলে আপুনি চাব আপোনাৰ ধন টকা পইচাখিনি ঘূৰাই পাব পানীৰ ঘটিটোত যিখিনি পানী থাকিব সেইখিনি আচলতে খাব লাগে ঘৰৰ সকলোৱে খাব লাগে ঘৰত যদি নিগেটিভিটি আছে কিবা সেইখিনিৰ কাৰণে আপুনি ছটিয়াই দিব পাৰে বা আপুনি ভৱিষ্যতৰ কাৰণে সেই পানীখিনি ৰাখি থ'ব পাৰে তেনেধৰণে আপুনি কৰিব পাৰে তাৰপিছত আপুনি যি বুনিয়া লাডু ভগৱন্তৰ ওচৰত অৰ্পণ কৰিলে সেই বুনিয়া লাডুটো যদি তেওঁৰ কাৰণে দিছে তেনেহ'লে সেইটো আপোনালোকে খাব নালাগে সেইটো আপুনি তেখেতলৈ বুলি চাকি গছ নুমাৰ পিছত আপুনি ঘৰৰ বাউণ্ডৰীৰ ভিতৰতে থকা গছৰ তলত দি দিব যিকোনো চৰাই চিৰিকটিয়ে খাব তাৰপিছত যদি আপুনি ভাবে যে নিজলৈও প্ৰসাদ দিম তেওঁলৈ এটা বুনিয়া লাডু দি পেলাই আপোনাৰ কাৰণে আকৌ 2-3টা দি পেলাই আপোনালোকে ভগাই মিলি সেইখিনি বুনিয়া লাডু খাব পাৰে তেনেধৰণে আপোনাৰ সংকল্প শেষ হ'ব গতিকে সংকল্প এইটোৱে যে মই সংকল্প ল'ম আপোনাৰ আৰু তেওঁৰ মাজত এটা বান্ধোন এই বান্ধোনটোত তেওঁ আপোনালোকক সহায় কৰে বিভিন্ন ধৰণে সহায় কৰে আপোনাৰ যিকোনো ক্ষেত্ৰত আপুনি সংকল্প লৈ আপুনি উদ্ধাৰ পাব পাৰে কেৱল এইটো যে ধন টকা পইচা পাবৰ কাৰণে নহয় ধন আপুনি যদি ধাৰুৱা হৈ আছে আপুনি যদি ধৰুৱা হৈ আছে আপুনিও সংকল্প ল'ব পাৰে কিন্তু আপুনি ধাৰ মাৰিবৰ কাৰণে সংকল্প ল'ব নোৱাৰে আপুনি সংকল্প ল'ব লাগে যে আপোনাৰ উপাৰ্জন বৃদ্ধি হয় তেওঁ যাতে আপোনাক কৰ্মসংস্থাপন এটা দিয়ে বা আপোনাৰ কৰ্মটো যাতে ভাল হয় যাৰ পৰা আপুনি উপাৰ্জন হ'ব উপাৰ্জন হৈ আপুনি ধাৰ মাৰিব এতিয়া আপুনি ডাইৰেক্ট ধাৰটো মৰি যাওক বুলি ভগৱানক ক'ব নোৱাৰে ভগৱানে ক'ৰ পৰা আপোনাৰ ধাৰ মাৰি দিব কথাটো হয়নে নহয় কথাটো বুজি ল'ব আপোনালোকে গতিকে মই তেনেধৰণে কৰি আছোঁ আৰু মই যে হনুমান চালিচা বজৰং বান পাঠৰ কাৰণে যে এই যে মোক নিমন্ত্ৰণ দিয়ে এই নিমন্ত্ৰণটো এনেকুৱা ধৰণৰ যে মই আপোনাৰ কাৰণে গৈ সেই দিনটোত হনুমান চালিচা এবাৰ আৰু বজৰং বান এবাৰ পাঠৰ দৰে মই সংকল্প লৈ আহোঁ সেই সংকল্পটো প্ৰথমতে মই কৈ লওঁ আপোনালোকে যিসকলৰ লোকৰ ঘৰত মোক নিমন্ত্ৰণ দিছে ইতিমধ্যে আপোনালোকে হয়তো জানে যে মই পাঠ কৰাৰ আগে আগে তেখেতক ক্ষমা মাৰ্জনা বিচাৰি আপোনাৰ সংকল্পটো যাতে পূৰ্ণ হয় আপুনি কি কৰিব বিচাৰিছে আপোনাৰ যাতে সকলো সমস্যা সমাধান হয় তাৰ কাৰণে তেখেতক মই এবাৰ কৈ লওঁ কোৱাৰ পিছতহে মই পাঠ কৰোঁ প্ৰথমতে হনুমান চালিচা তাৰপিছত বজৰং বান পাঠ কৰোঁ তাৰপিছত আকৌ শ্ৰীৰামৰ নাম লওঁ ঠিক তেনেধৰণে আকৌ আপোনালোকক যি আশীৰ্বাদ হিচাপে দিব লাগে মোৰ ফালৰ পৰা সেইখিনি মই তেখেতৰ জৰিয়তে সেইখিনি কৰি থৈ আহোঁ যাৰ দ্বাৰাহে আপোনালোকে সুফলখিনি পাই আছে গতিকে তেনেধৰণে কৰি আছোঁ মই ভাবোঁ অসমৰ এই নতুন কথাটোত নতুন নহয় আচলতে পুৰণা ছ'চিয়েল মিডিয়াত নতুন এনেতো এনে ভিতৰুৱাকৈ বহুত চলি আছিলে মইতো জানো মোকতো মানুহে কয় নহয় মোক বছৰ আগতেই পাঠ কৰাইছিলোঁ এবাৰ বজৰং বান অমুকে পাঠ কৰি দিছিলে এনেকুৱা ধৰণৰ কথাবিলাক চলি থাকেতো এতিয়া ছ'চিয়েল মিডিয়াত ওলাইছোঁ যাৰ বাবে কথাখিনি অকণমান কিছুমান লোকৰ মূৰৰ কামুৰি হৈছে সেইটো এটা বেলেগ কথা কিন্তু বজৰং বান হনুমান চালিচা পাঠৰ দৰে মহান অনুষ্ঠান এই ঘৰত কৰা এই অনুষ্ঠানটো আগৰ পৰা চলি আছিলে মইহে নতুন পুৰোহিতসকল ব্ৰাহ্মণসকল আগৰ পৰা চলি আছে তেওঁলোকে ধুনীয়াকৈ সমাজখন চলাই নিছে কিন্তু এই ওলাই যোৱাৰ কাৰণে মানে কথাটো মানুহে বেলেগ ধৰণে ভাবি লৈছে গতিকে
গতিকে যি কি নহওক এইখিনি আচলতে কৰি থাকিব লাগে হনুমান চালিচাৰ বজৰং বাণ সুন্দৰকাণ্ড পাঠ এই অনুষ্ঠানখিনি আচলতে আপোনাৰ ঘৰৰ বাবে এক খুব সুন্দৰ অনুষ্ঠান এটো নহয় যে আপুনি বিপদত পৰি তেখেতক মাতিব আপুনি বিপদত নপৰিবৰ কাৰণে এই অনুষ্ঠান সুন্দৰভাৱে কৰিব পাৰে আৰু বেছিখিনি অনুষ্ঠান মই তেনে ধৰণে কৰি আছো মই আগন্তুক সময়ত গোৱালপাৰা যাম গুৰেশ্বৰ যাম ধেমাজি আছে গোটেই অসমত য'তে ততে মানে প্ৰত্যেকখন ঠাইতে মোৰ নিমন্ত্ৰণ আছে কেনে ধৰণে কৰো কাৰণ মই এটা নিমন্ত্ৰণ লৈ অহা পিছত আৰু এটা সময় লাগে গতিকে মই মিলাম আপোনালোকে যদি মানে যি সকল লোকে মোক আগতে নিমন্ত্ৰণ দি থৈছিলে আকৌ যদি মনত পেলাই দিবলৈ আপোনালোকৰ মন গৈছে আপোনালোকে 9085093104 এই নম্বৰটোত নিমন্ত্ৰণৰ বাবে আপোনালোকে নিমন্ত্ৰণ শব্দটোৰ ওপৰতে লিখি নিমন্ত্ৰণ দিব পাৰে কিন্তু মনত ৰাখিব এই নম্বৰটোত কোনো ধৰণৰ বেলেগ মেছেজ দিলে কোনো মেছেজ চোৱা নহয় বা কোনো ধৰণৰ উত্তৰ দিয়া নহয় কেৱল নিমন্ত্ৰণৰ মানে মেছেজ বিলাকে এই নম্বৰটোত চোৱা হয় বাকি অন্যান্য বিভিন্ন নম্বৰ দিয়া হৈছে মোক ডাইৰেক্ট কথা পাতিবৰ কাৰণে নম্বৰ দিয়া হৈছে সাকি জ্বলাবৰ নম্বৰ দিয়া হৈছে প্ৰত্যেকটো নম্বৰত নিজৰ কাম আছে গতিকে যিটো নম্বৰ যিটো কাম হেতু কামৰ বাবে আপুনি মোক অনুৰোধ কৰিলেহে সেই কামটো কৰা যায় গতিকে যিকি নখওক আপোনালোক সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅটো ইমানতে সামৰণি কৰিছো ধন্যবাদ সকলো ভালে কুশলে থাকিব